আৰু সেইখিনি মই প্ৰতিশ্ৰুতিবদ্ধ হৈছো। যন্ত্ৰক বহুত বহুত ধন্যবাদ আৰু সকলো অসমবাসী ৰাইজক মই ধন্যবাদ জনাইছো যে মোক এইখিনি সাহস আপোনালোকে দিছে আৰু মোক আপোনালোকৰ মাজত ৰাখিছে। আপোনালোকৰ জীয়ৰী বুলি বোৱাৰী বুলি যেনেকেই ভাবে আপোনালোকৰ পৰিয়াল বুলি মোক সদায় আশীৰ্বাদ দিছে, মৰম দিছে। ময়ো চেষ্টা কৰিম আপোনালোকৰ মাজত আমাৰ জুবিনক ধাৰণ কৰি আমি একেলগে আগুৱাই যাম। ধন্যবাদ। সেৱা জনাইছো আৰু আজি সঁচাকৈ খুব ভাল লাগিছে। এটা সাংঘাতিক পৰিৱেশ সৃষ্টি কৰিছে আৰু মই নগাঁও বিধায়ক মহোদয় ডাঙৰীয়াক মই ধন্যবাদ জনাইছো। যদিও তেখেত বিধায়ক ডাঙৰীয়া বুলি সম্বোধন নকৰিলো, ককা বুলি বহু বছৰ আগৰ পৰা মই যেতিয়াৰ পৰা জুবিনক পাইছো তাই তাৰ পিছৰ পৰাই মই ৰূপকাকো পাইছো আজি 25-30 বছৰ ধৰি। আৰু সেইকাৰণে মোৰ ভাষা বুজি তেখেত মই দাদা বুলি সম্বোধন কৰিব পাৰে। ৰূপকাই নিজৰ বন্ধুত্বৰ যিখিনি চেষ্টা প্ৰচেষ্টা কৰিছে, তেওঁ ঘৰৰ ওচৰতে এখন উদ্যান তেওঁ স্থাপন কৰিছে। জুবিনৰ সকলো স্মৃতি সেই সত্তাটো তেওঁ ধৰি ৰাখিব বিচাৰে। আকৌ বন্ধুত্ব বুলি নহয়, এজন বিশেষ শিল্পী হিচাপে, এজন স্বনামধন্য শিল্পী, এজন প্ৰাণৰ শিল্পীৰ যি সত্তা, সেই সত্তাটো তেওঁ ধৰি ৰাখিবলৈ যি আপ্ৰাণ চেষ্টা কৰিছে। তাতে জুবিন আৰু আমাৰ সকলোৰে অতি প্ৰিয় হিৰুদাৰ আৰম্ভণিটো আমি যেতিয়া আহিব লাগিব, সেই পদপথ হিৰুদাৰ নামেৰে নামাকৰণ কৰিছে। কাৰণ আমাৰ পিতৃতুল্য আছিল আৰু জুবিনৰ এজন অন্যতম প্ৰিয় ব্যক্তি। তেখেতৰ বহু গীত সুৰ কৰি জুবিনে গাইছে আৰু তেখেতৰ পিতৃৰ দৰে আছিল। গতিকে সেই পিতৃ আৰু পুত্ৰক একেলগে ৰখাৰ প্ৰচেষ্টাও সেয়াও সঁচাকৈ চলাবলগীয়া। গতিকে মই ভাবো জুবিন সঁচাকৈ ইয়াত শান্তিত আছে, কাৰণ হিৰুদাৰ দৰে এজন ব্যক্তিৰ লগত আছে আৰু তেওঁলোক আমি শাৰীৰিকভাৱে নেদেখো, কিন্তু আত্মাটো ক'ৰবাত সেই সংযোগ আছে। তেওঁলোকে চাগে সৃষ্টিৰ কথা একেলগে পাতিব পাৰিছে, একেলগে গীতৰ কথা পাতিছে, একেলগে নতুন সৃষ্টিও তেওঁলোকে হয়তো কৰিছে। আমি সেই অনুভৱখিনি আমি কোনোবাখিনি কেতিয়াবা হয়তো আমি সেইখিনি অনুধাৱন কৰিবলৈ সক্ষমো হওঁ। আৰু ইয়াত ইমান সুন্দৰকৈ অকল প্ৰতিমূৰ্তি স্থাপন কৰাই নহয়, জুবিনৰ প্ৰতিটো গীত গধূলি সময়ত ইয়াৰ গীত বজাইছে আৰু তাৰপিছত কৈছে যে এয়া আৰম্ভণিহে মাত্ৰ। মোক প্ৰথম দিনাৰ পৰাই কৈছে জুবিনৰ সকলোখিনি থাকিব, কবিতা, গীত, তেওঁৰ সৃষ্টিৰাজি সকলোখিনি ইয়াত আৰু মূৰ্তি, জুবিনৰ সকলো গোটেই অনুভৱ। ইয়ালৈ যদি কোনোবা এজন আহে তেতিয়াহ'লে জুবিনক সম্পূৰ্ণভাৱে অনুভৱ কৰি নিজৰ হৃদয়ত স্থাপন কৰি তেওঁলোক গুচি যাব পাৰিব আৰু জুবিনৰ লগত বহুত সময় কটাইছো বুলি ভাবি পেলাই তেওঁলোকে সেই অনুভৱ লৈ যাব পাৰিব। আৰু আটাইতকৈ ভাল কথা এটা যে জুবিনে 2খন কবিতা পুথি প্ৰকাশ কৰি উলিয়াইছিল, শব্দ অনুভূতি আৰু জুবিনৰ পদ্য। তাইৰ প্ৰথমখন কবিতা পুথি শব্দ অনুভূতি লুমি ৰূপকৰ পৰাই প্ৰকাশিত হৈ ওলাইছিল আৰু ৰূপকায়ে সেইটো প্ৰথম পদক্ষেপ হাতত লৈ পেলাই সেই কিতাপখন উলিয়াইছিল। পুনৰ প্ৰকাশ কৰিব আকৌ আমি কথা পাতি আছে, গতিকে সেইখন পুনৰ মুদ্ৰণ হ'ব আৰু আকৌ ওলাব। গতিকে মই এতিয়া জুবিনৰ সেই কবিতাবোৰ বহুত বেছি চৰ্চিত নহওঁ, বহুতে নাজানে যে জুবিনে বহুতখিনি কবিতা লিখি গৈছে, কিন্তু কবিতাখিনি বহুত ধুনীয়া, সৰু সৰু বৰ সুন্দৰ কবিতা। আৰু যন্ত্ৰৰ যেতিয়া জন্ম লৈছিলে তেতিয়া মই অকণমান দীঘলীয়াকৈ কৈছো কথাখিনি যে যেতিয়া এই দুৰ্ঘটনাটো অভাৱনীয় ঘটনাটো সংঘটিত হৈ গ'ল, তাৰপিছত সেই বিধ্বস্ত হোৱা সময়খিনিত মই মাত্ৰ ভাবিছিলো যে সকলো হেৰাই গ'ল, সকলো এইটো হেৰাইছে, সেইটো হেৰাইছে, এতিয়া মোৰ ওচৰত কোন থাকিব, কেনেকৈ থাকিব, মোৰ জীৱনটো কেনেকৈ কটাম। সকলোকেতো মই হেৰুৱাম, কাৰণ জুবিনৰ কাৰণেই মই সকলোকে পাইছিলো। মই গোটেই পৃথিৱীখন তেওঁক কেন্দ্ৰ কৰিয়ে আছিল আৰু মোৰ চাৰিওফালে গোটেই পৃথিৱীখন তেওঁৱেই আছিল। তাৰপিছত মই পাৰ্থহঁতক সকলোকে গোটেই বেণ্ডৰ মেম্বাৰখিনিক প্ৰিয়মখিনিক সকলোকে কৈছিলো যে মোৰতো এই পৰিয়ালটো ভাগি যাব, এতিয়া মইতো কাকো লগ নাপাম, তোমালোকেতো কাম কৰিবই লাগিব, সকলোৱেতো আগবাঢ়ি যাব লাগিব নিজৰ নিজৰ কাম কৰি। মইতো আৰু কাকো একেলগে লগ নাপাওঁ, কেনেকৈ থাকিম মই। আৰু তেওঁলোকে তেতিয়া মোক প্ৰতিশ্ৰুতি দিছিল যে নাই বৌ বা পাৰ্থহঁতে কৈছিল যে এইটো কথা নাভাবিবা গৰিমা, আমি সকলো ককাই ভাই ভনীৰ দৰে আমি সকলো আছো, গতিকে এই পৰিয়ালটো সদায় থাকিব। গতিকে অলপ কিমানজনৰ আগতে তেওঁলোকে ভাবিলে আৰু যন্ত্ৰ তেওঁলোকে পুনৰ তাক জন্ম দিলে আৰু যন্ত্ৰক মানুহৰ মাজলৈ এতিয়া উলিয়াই আনিছে। বিভিন্ন স্থানত তেওঁলোকে জুবিনৰ সকলোখিনি সৃষ্টি আৰু তেওঁলোকে বহু বছৰ জুবিনৰ লগত যিহেতু আছে, গতিকে এনেদৰে মঞ্চত বা মানুহৰ
মাজত ৰাইজৰ মাজত উপস্থাপন কৰিব লাগে জুবিনৰ সৃষ্টি তেওঁলোকে ভালদৰে জানে বনামদিৰে তেওঁলোকে কৰি আহিছে সঠিক দিশত সকলোৱে সেই প্ৰচেষ্টা চলাইছে আৰু যন্ত্ৰই যেতিয়া অনুষ্ঠান আৰম্ভ কৰে আপোনালোকে দেখিব এটা মূৰ্তি যেতিয়া প্ৰতিষ্ঠা কৰি লোৱা হয় নহয় পূজাৰ কাৰণে তাৰপিছত সেই মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা কৰা হয় যন্ত্ৰই তেনেদৰেই সেই প্ৰাণ প্ৰতিষ্ঠা কৰি লয় জুবিনক প্ৰতিষ্ঠা কৰি লয় আত্মা প্ৰতিষ্ঠা কৰি লয় মঞ্চত তাৰপিছত তেওঁলোকে মঞ্চত তেওঁলোকক অনুষ্ঠান পৰিৱেশন কৰে আৰু সেই অনুভৱটো মই প্ৰথম দিনা যেতিয়া লতাশিল বিহুলৈ গৈছিলো মই সেইটো লাভ কৰিছিলো মই প্ৰতিটো মুহূৰ্তত জুবিনক অনুভৱ কৰি আছিলো মঞ্চত তাৰপিছত মই তেনেকে মই কেনেবাকৈ তোমালোকৰ লগত যাব পৰাকৈ কিবা এটা কৰিব পাৰি নেকি কি কৰিব পাৰি তেওঁলোকে মোক লৈ যাব বিচাৰে প্ৰতিখন মঞ্চত ওলাবা প্ৰতিটো অনুষ্ঠানত তুমি লগত থাকিবা মই ৰাজা পিছফালে চকীখন লৈ আগতেও বহি থাকো জুবিনৰ লগত যাওঁতে কিন্তু এতিয়া মই গৈ পেলাই এনেই বহি কি কৰি থাকিম তাৰপিছত মই জুবিনৰ প্ৰথম দিনাখন প্ৰথম বিহুৰ দিনাখন মই জুবিনৰ লগত বহুত কথা পাতি আছো সকলোতে মই কি কৰিলে ভাল হ'ব এই যাত্ৰাটো এইখিনি হৈ যাব নেকি কি কৰিলে মই কেনেকে এই যাত্ৰাখন চলি থাকিব বুলি মই কি কৰিব লাগিব কোৱাচোন আৰু মোৰ তিনিটা শাৰী কবিতা তেওঁৰ শব্দ অনুভূতি কিতাপখনত তিনিটা শাৰী কবিতা মোৰ মনলৈ বাৰে বাৰে আহি আছিল অধৰ লিখৰ কৰক যথৰ দুচকু পাঠৰ কিন্তু মোৰ মনত পৰা নাছিল কৰ আছিল কিন্তু সেয়াই চাগে উত্তৰ আছিল পিছত মই গম পালো সেইটো শব্দ অনুভূতিৰ এটা সৰু কবিতা মাত্ৰ 5 শাৰীৰ এটা কবিতা আৰু তেওঁ চাগে সেয়াই উত্তৰ দিছিল যে মোৰ কবিতাখিনি লৈ তুমি যোৱা যন্ত্ৰৰ সৈতে মই এনেদৰে প্ৰাৰ্থনা কৰাৰ কথা পাতি মোৰ এটা অনুৰোধ ৰাখিবা নেকি মই এনেকৈ যদি মই কৰিব পাৰো যে গীতবোৰৰ মাজে মাজে মই 2 শাৰী কবিতা মই পাঠ কৰিম দুটা তিনিটা গীতৰ লগত তেওঁলোকে মোক কি অনুৰোধ এইবোৰ শব্দ ব্যৱহাৰ নকৰিবা তুমি মাত্ৰ আহা আমি কৰি চাওঁ ৰাইজে ভাল পালে শুনিব যদি বেয়া পায় তেতিয়াও আমাক মতামত জনাব আৰু তেতিয়া আমি কৰিব লাগে নালাগে আমি কথাবোৰ চিন্তা কৰিম কিন্তু সকলোৱে আদৰি লৈছে মোক আশীৰ্বাদ দিছে আৰু মই প্ৰতিখন মঞ্চত আপোনালোকৰ মাজত মই জুবিনক বিচাৰি পাইছো সকলোৰে প্ৰাণে প্ৰাণে যে জুবিন আছে সেই কথাটো মই অনুভৱ কৰিছো ওলাই অহাৰ পৰা মোৰ সাহসো বাঢ়িছে দুষাৰ কথা মই ক'ব পাৰিছো 7 মাহ মই ভিতৰত সোমাই থাকিলো মই একদম বিধ্বস্ত হৈ গৈছিলো কিন্তু মই আপোনালোকৰ মাজলৈ ওলাই আহি নতুনকৈ এটা যেন প্ৰাণ পাইছো এতিয়া অলপ সাহস পাইছো নিজে জীয়াই থকাৰ এটা বাট পাইছো আৰু সেই বাটেৰে আগবাঢ়ি এতিয়া জুবিনৰ যিমানখিনি মোৰ নিজৰ সামৰ্থ্য অনুযায়ী সকলোৰে আপোনালোক সকলোৰে সহযোগিতাত সকলোৰে আশীৰ্বাদত জুবিনৰ সপোনবোৰ আমি পূৰা কৰিব লাগিব হয় নহয় প্ৰজন্মলৈ আমি কঢ়িয়াই দিব লাগিব জুবিনৰ সকলো আদৰ্শ সাধনা তেওঁৰ সৃষ্টিৰাজি গতিকে সেই প্ৰচেষ্টা চলাই যাম যিমান পাৰো সৰু সৰুকৈ আমি কামবোৰ কৰিম সকলো আৰু সেইখিনি মই প্ৰতিশ্ৰুতিবদ্ধ হৈছো যন্ত্ৰক বহুত বহুত ধন্যবাদ আৰু সকলো অসমবাসী ৰাইজক মই ধন্যবাদ জনাইছো যে মোক এইখিনি সাহস আপোনালোকে দিছে আৰু মোক আপোনালোকৰ মাজত ৰাখিছে আপোনালোকৰ জীয়ৰী বুলি বোৱাৰী বুলি যেনেকেই ভাবে আপোনালোকৰ পৰিয়াল বুলি মোক সদায় আশীৰ্বাদ দিছে মৰম দিছে ময়ো চেষ্টা কৰিম আপোনালোকৰ মাজত আমাৰ জুবিনক ধাৰণ কৰি আমি একেলগে আগুৱাই যাম ধন্যবাদ।